सेमी फाइनेলত फेर मारिब পৰা प्रदर्शन কৰিছে ময়ূৰীয়ে। নমস্কাৰ, মই জয়া। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। হয়, মই ময়ূৰীৰ কথাই কৈছোঁ। ময়ূৰী এগৰাকী মঞ্চ শুৱনি নাচনী হয়, লগতে কিমান ধুনীয়াকৈ নাচিছে সেয়া আপোনালোকেও জানে। গতিকে ময়ূৰী ছেমি ফাইনেলত এয়া নাচ প্ৰদৰ্শন কৰিছে আৰু সকলোৰে লগত ফেৰ মাৰিব পৰাকৈ নাচ প্ৰদৰ্শন কৰিছে আৰু ফাইনেললৈ নিশ্চয় ময়ূৰী যাব, মোৰ যাব যেন লাগি আছে আৰু ময়ূৰী এই ফাইনেলত নাচ প্ৰদৰ্শন কৰিব পাব। মইহে কৈছোঁ, মোৰ মানে ময়ূৰীৰ নাচ চাই খুবেই ভাল লাগিল। ইমান ধুনীয়াকৈ নাচিছে, দেখিছে নহয় আপোনালোকে। গতিকে ময়ূৰীৰ নাচ আৰু বিচাৰকে কি ক'লে গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলক পলম নকৰি এই ভিডিঅ'টোৰ মাজলৈকে। আৰু এতিয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ অন্তিম প্ৰতিযোগী। তেওঁ হৈছে ডিব্ৰুগড়ৰ বোৱাৰী ময়ূৰী দেৱী। ময়ূৰীক মই বহুত বহুত শুভেচ্ছা জনাইছোঁ। ডাঙৰ পাৰৰে দেহবাই বৰহতা হৈ বিৰিণা দিন গলে দেহবাই উৰাহাই উৰি চিৰিঙা ঐ বজাহাই দিয়া গগনাৰে অমিয়া গগনাৰে অমিয়া মা। পানী এ ধুনীয়া নীলাব এ ৰনিয়া নীলাব এ ৰনিয়া উজাই নুমালি মাছৰ জাল ঐ দিহি বুকুৰকে হে চামহৰত তোক দিলো লাহৰি ঐ তই বুজি ঐ নাপাহালি ঐ উলুতা ঐ মাৰিহিলি উলুতা ঐ মাৰিহিলি ল।
দিয়ে মহেলা ঢিৰলে মইনা পুৱা দিবা কেনিনো গ'ল মাখি যদি বান্ধোতে মইনা গলি যদি ছিগিলে মইন মহে নদিয়া হ'ল ময়ূৰী খুব সুন্দৰ নাচিছা একেবাৰে বৰদৈ চিলাটোৰ নিচিনাকৈ নাচিছা ধন্যবাদ সঁচাকৈ আজি প্ৰতিগৰাকী বোৱাৰীয়ে খুব সুন্দৰকৈ নাচিছে খুব ভাল লাগিছে তোমাক এটা কথা সুধোঁ তুমি যেতিয়া প্ৰথম আহিছিলা আমাৰ প্ৰথম পৰ্যায় যেতিয়া আছিলে যেতিয়া তুমি নাচিব আহিছিলা তুমি ভাবিছিলানে তুমি দ্বিতীয় তৃতীয় তাৰপিছত আজি চতুৰ্থ পৰ্যায়লৈকে আহি উপনীত হ'ব পাৰিবা বুলি হয় যিমানখিনি পাৰোঁ চেষ্টা কৰিছিলোঁ মই আৰু নিজৰ ওপৰত বিশ্বাস আছে আগবাঢ়ি যোৱাত আজিও বিশ্বাস আছেনে বিশ্বাস আছে ফাইনেললৈকে তোমাৰ বাকী বিচাৰকসকলে জানে পুৰবিবা বাকী বিচাৰকসকলে জানে এইটোতো সহজ একদম বিচাৰকসকলে ঠেলি দিয়ে বাৰু কোনো কথা নাই ৰিম্পিও বিৰাট ভাল পায় মই কৈ থকাকৈ বিচাৰকক দায়িত্বটো দি দিওঁ নহয়নে ঠিক বিশ্বাসটো নিজৰ ওপৰত বিশ্বাস সদায় থাকিব লাগে বিশ্বাস থাকিলেহে আগুৱাই যায় মানুহ নহয় জানো খুব ভাল হৈছে পৰিৱেশন সুন্দৰ পৰিৱেশন উত্তম পৰিৱেশন গতিকে পৰিৱেশনৰ ওপৰত আমি একো নকওঁৱেই তাৰমানে হয়নে চতুৰ্থ পৰ্যায় তাৰপিছত এতিয়া চূড়ান্ত পৰ্যায় হয়নে অলপ পিছত আমি গমেই পাম নহয়নে ৰিম্পী অকণমান আৰু ধৈৰ্য ধৰিব লাগিব এই অলপ সময়তে আমি এতিয়া কথা পাতোঁ নহয় জানো মনৰ অৱস্থাটো কেনেকুৱা তোমাৰ কি কয় তোমাৰ মনে কি কয় উগুল থুগুল ন যাম নে নাযাম কি বা হ'ব হয়নে ঠিক আছে এতিয়া মই তোমাক এটা শব্দ দিম আকৌ সেয়া যোজনা ভাগি গাইবা ঠিক আছে শব্দটি হৈছে কতৰা কতৰা মানে কি জানা নহয় কি বাৰু কতৰা দহি কতৰা কতৰাটো হৈছে ঢেঁকীৰ যে হয় গম পাইছোঁ ঢেঁকী যে আমি লগাওঁ ন সেইটো শব্দ এটা হয় যে কটৰটো ঢেঁকী দুটা ছাইডে যে কাঠ থাকে য'ত জইনটো থাকে ঢেঁকী যে দি দিওঁতে সেইটো কতৰা বুলি কয় হয়নে সেই কতৰা শব্দটোক লগ লগাই এফাকি যোজনা কোৱা হয় বাইদেউ চেষ্টা কৰিম ঢেঁকীত ঘুমে ঘুমাই পেৰাত কটে কটাই ঐ বিহুলৈ আহিলোঁ বুলি নাচনি খোপাতে কপৌ ফুল গুজিলোঁ চেনাইক লগে পামে বুলি পেৰাত কটে কটাই নহয় একচুৱেলি পেৰাত খমাই বুলিহে কয় হয়নে নহয় মই এফাকি যোজনা গাই দিছোঁ হ'ব বাইদেউ গাই দিয়ক তুমি চেষ্টা কৰিছিলা একো কথা নাই কাৰণ ইয়াত নম্বৰ নাই হয়নে নহয় মানে পেৰাত তুমি গাওঁতে পেৰাত কটে কটাই ক'লা ন পেৰাত খমাই একচুৱেলি পেৰাত খমাই মই গাই দিম এবাৰ সেই ঢেঁকীত গুমে গুমাই ঐ পেৰাত খমাই ঐ কতৰাৰ কেতেৰা ঐ মা এই নাচনীৰ খোপাতে সেই কপৌ ফুল জিলিকে ঐ মুগাৰী জিলিকে গায়
তোমালৈ বহুত বহুত ধন্যবাদ আৰু মৰম আৰু শুভেচ্ছা জনালোঁ যাতে ঈশ্বৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে তুমি সদায় এনেকৈ নাচি যোৱা সদায় এনেকৈ পিছৰ প্ৰজন্মকো তুমি এনেকৈ শুদ্ধ ৰূপত বিহু শিকাই যোৱা আমি চূড়ান্ত পৰ্যায়টো যাতে তোমাৰ এই সুন্দৰ পৰিৱেশন আমি উপভোগ কৰিব পাৰোঁ ধন্যবাদ বাইদেউ ধন্যবাদ দীপজ্যোতি দা অভিনন্দন জনাইছোঁ চতুৰ্থ ৰাউণ্ডলৈ নিৰ্বাচিত হৈ অহাৰ বাবে আৰু আপোনাৰ পৰিৱেশন চতুৰ্থ ৰাউণ্ড তথা ছেমি ফাইনেল ৰাউণ্ডৰ বাবেই দৰকাৰী পৰিৱেশনেই হৈছে ভাল লাগিলে পৰিৱেশন চাই এনাৰ্জেটিক পাৰফৰ্মেঞ্চ কষ্ট কৰিছে পৰিৱেশনেই কয় আৰু এইদৰে কষ্ট কৰিলে নিশ্চয় আৰু বহুতো আগবাঢ়ি যাব আৰু বহুত বেছি ক'বলৈ মন নাই একো যি ক'ব পেইনেই ক'ব আৰু মাত্ৰ মুহূৰ্তমানৰ পাছতেই আমাৰ পৰিৱেশনৰ ওপৰত ফলাফলটো ওলাব গতিকে শুভেচ্ছা থাকিল হয় নাই আপোনাৰ জয়যাত্ৰা অব্যাহত থাকক ধন্যবাদ অসীম বিহু নাম হওক বা যোজনা হওক সেই নাম ফাঁকিত তোমাৰ থাকিব লাগিব যে পাপু ছাৰ আপোনালৈ মই বিহুৱানখন নানিলোঁ নে গাওকচোন এইবাৰ আমি এইবাৰ ধেমালি কৰিছোঁ পাপু ছাৰ আপোনালৈ গামোচাখন বিহুৱানখন আনিবলৈ পাহৰিলোঁ বেয়া আপুনি মোক নাপাব বাইদেউলৈ তুমি কপৌ ফুল আনিলা ছাৰলৈ নানিলা নামটো নক'বা এনেই গাই দিয়াচোন এফাকি চাওঁ বাইদেউলৈ কপৌ ফুল আনিলা ছাৰলৈ বিহুৱানখন নানিলা গোৱা নম্বৰ নাই কিন্তু টেনশ্যন নল'বা আমি জাষ্ট তুমি শেষৰ প্ৰতিযোগী অকণমান ফূৰ্তি এটা কৰিছোঁ ধেমালিহে অঁ ধেমালিতে গাই দিয়া হাঁহি হাঁহি ধুনীয়াকৈ গোৱা ককাইলৈয়ে বুলি বিহুৱান আনিলো ঐ বাইদেউলৈ আনিলো ঐ ফুল অসীম ছাৰ আহিব বেয়া বুলি লাগিলে জনা মই নাছিলোঁ সেইখিনি গাই দিয়া একেলগে অসীম ভুল। ছাৰ আহিব বুলি ভবা মই নাছিলো ঐ তাতেতো হৈ গ'ল মোৰ ভুল গোৱা তাতেতো হৈ গ'ল মোৰ ভুল বঢ়িয়া খুব ভাল গাইছা কিন্তু তুমি যে এনেকৈ কৈ যদি যোজনা ফাঁকি গালা হয় নহয় একদম চূড়ান্ত প্ৰতিযোগিতাত কিজানি মানে পাই গ'ল হয় চাগে প্ৰাইজটো এতিয়াই দি দিলোঁ হয় তোমাক জানানে যদি এনেকুৱাকৈ গোৱা হয় ষ্টেজ ফিট এগৰাকী খুব ভাল বিহুৱতী বোৱাৰী তোমাক লগ পাই বহুত ভাল লাগিল আৰু চূড়ান্ত পৰ্যায়ত তোমাক মই দেখা পাম বুলি আশা কৰিলোঁ থেংক ইউ তোমালৈ আমাৰ বহুত বহুত শুভেচ্ছা ময়ূৰী এতিয়া ফলাফলৰ বাবে অলপ সময় আছে হয়নে তোমাৰ যিমান ভয় লাগিছে মোৰো সিমানেই ভয় লাগিছে গতিকে তোমালৈ শুভেচ্ছা থাকিল তুমি আসন গ্ৰহণ